নমস্কাৰ। আজি প্ৰথমে দেৰগাঁৱত যি দুৰ্ঘটনা হ'ল সেই দুৰ্ঘটনাৰ প্ৰতিগৰাকী নিহতলৈ মই মোৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ আত্মাই চিৰশান্তি লাভ কৰক, যিসকলৰ এই দুৰ্ঘটনাত যিসকল নিহত হৈছে আৰু যিসকল আহত হৈছে আশু আৰোগ্য কামনা কৰিছোঁ। খুব সোনকালে তেখেতসকলে সুস্থ হওক। ৰাতিপুৱাই এনেকুৱা এটা খবৰ পাম বুলি ভবা নাছিলোঁ, যিহেতু ইমান নতুন বছৰ আহিছে। নতুন বছৰৰ আজি মাত্ৰ তৃতীয়টো দিনত এনেকুৱা এটা খবৰ আমাৰ মাজলৈ আহিব বুলি আমি কোনেও ভবা নাছিলোঁ। আৰু দিনটোত সেই খবৰটো লৈ থকাৰ পাছতেই সন্ধিয়ালৈ হঠাৎ এটা খবৰ আহিল। মোৰ এজন মৰমৰ ভাইটি, শিল্পী, খুব ভাল বাদ্যযন্ত্ৰী দীপাঞ্জল মেছ হঠাৎ উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ তেওঁ ইহলীলা সম্বৰণ কৰিলে। সৰু ল'ৰা। দুটা বেয়া খবৰৰ মাজেৰে আপোনালোকক যিহেতু মই প্ৰতিদিনে আপোনালোকৰ মাজলৈ আহোঁ, কিন্তু আজি আপোনালোকৰ লগত কথা পাতিবলৈ মোৰ বিশেষ কোনো মন নাই। তথাপিও এটা কথা নিশ্চয় ভাবিবলৈ বাধ্য হৈছোঁ। আচলতে এই পথ দুৰ্ঘটনা কিয় হৈছে, কিয় হ'বলগীয়া হৈছে, কাৰ ভুলৰ কাৰণে আজি সেই 12খন চিতা একেলগে জ্বলিবলগীয়া হৈছে। ক'ত হৈছে ভুলবিলাক যদি বিচাৰি চাওঁ, আমি সকলো ফালৰ পৰা ভুলবিলাক পাওঁ। প্ৰথমতে হ'ল আমাৰ চালকসকলৰ যি অসচেতনতা। কোনোবা এজন চালকৰ নিশ্চয় ভুল আছে। তাত দুখন গাড়ীৰ মাজত যেতিয়া সংঘৰ্ষ হৈছে, কোনোবা এজন চালকৰ ভুল আছে। এজন চালকে 45টা জীৱন বা 47টা জীৱন লৈ গৈ আছে, আৰু আন এজন চালকেও তেনেকৈ এখন বৃহৎ গাড়ী লৈ গৈ আছে। এই দুখন গাড়ীৰ মাজত তেওঁলোকে যেতিয়া গাড়ীখন চলাইছে, তেওঁলোকৰ যিখিনি সচেতনতাৰ প্ৰয়োজন আছে, সেই সচেতনতাৰ ক'ৰবাত অভাৱ হৈছিলে। কিন্তু দুয়োজনৰ মৃত্যু হ'ল। সেইটোত তেখেতসকলৰ আত্মাই চিৰশান্তি কামনা কৰিছোঁ মই। কাৰণ দুৰ্ঘটনা বুলিলে সদায় দুৰ্ঘটনা, এক্সিডেণ্ট সেইটো কোনেও কৰোঁ বুলি কৰা কাম নহয়। কিন্তু সেই তাত নহ'বৰ কাৰণে পূৰ্বৰ পৰা কিছুমান সাৱধানতাৰ প্ৰয়োজন আছে। মানুহক কিছুমান ঘটনাই শিক্ষা দিয়ে, আৰু সেই শিক্ষাবিলাক লোৱাৰ প্ৰয়োজন আছে। বহুদিনৰ পৰা আমি কিছুমান কথা সদায় কৈ আহোঁ যে কিছুমান গাড়ীৰ দৌৰাত্ম্য পকা ৰাস্তাত উঠাৰ লগে লগেই কিছুমান গাড়ীৰ দৌৰাত্ম্য বৃদ্ধি হয়। যেনে ধৰক ডাম্পাৰ আৰু এখিনি বাইকাৰ্ছ। এওঁলোকৰ যিটো মটৰ চাইকেল চলোৱা বা ডাম্পাৰ চলোৱা চালকসকলৰ যিটো দৌৰাত্ম্য, তাৰ ফলত বহুজন ব্যক্তিৰ কিন্তু প্ৰাণহানি হৈছে। সেই কথাটোত আজিলৈকে কোনো ধৰণৰ সমাধান ওলোৱা নাই। অৱশ্যে এইবাৰ এটা খুব ভাল দেখিলোঁ যে 1 জানুৱাৰী আৰু 31 ডিচেম্বৰত সেই তীব্ৰ শব্দ থকা সেই বাইকবিলাক চলা নাছিল। এইটো হয়তো প্ৰশাসনে এটা ভাল পদক্ষেপ ল'লে। কিন্তু বাট পথ ইমান নিৰ্মাণ হৈছে, এতিয়াও বহু বাট পথ বিজ্ঞানসন্মতভাৱে নিৰ্মাণ হোৱা নাই। যাৰ ফলত আজিৰ দুৰ্ঘটনাটোৰ ক্ষেত্ৰত এটা কথা আহিছে যে যিবিলাক ফলক থাকিব লাগে, সংকেত ফলক যিবিলাক থাকিব লাগে, সেই সংকেত ফলকবিলাক নাই। আৰু নথকাৰ কাৰণে দুৰ্ঘটনাটো হৈছে বুলি বহুজনে কয়। এটা ঘটনা হ'বলৈ হ'লে কিছুমান কাৰণ নিশ্চয় থাকিব লাগিব। সেই কাৰণবিলাক বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে। কোনোবাই কাৰোবাৰ ওপৰত বোকা ছটিয়ালেই আচলতে কুঁৱলী হোৱাৰ কাৰণেই কুঁৱলীত ওলাই আহিব নলগীয়া হয়। কুঁৱলীততো নাইট ছুপাৰবিলাক চলি আছে। সেইটোৱে নহয়, আচলতে কেৰুণ বহুত আছে। এই কেৰুণবিলাক বিচৰাৰ প্ৰয়োজন আছে, কাৰণ মানুহ এখিনি আমি অকালতে হেৰুৱাবলগীয়া হৈছে। আজি এই ফুলকুমলীয়া কেঁচুৱা কেইটিক আমি অকালতে হেৰুৱাবলগীয়া হৈছে। কাৰ ভুলৰ কাৰণে? আমাৰ ভুলৰ কাৰণে, আমাৰ কোনোবা ব্যক্তিৰ ভুলৰ কাৰণে। আমি শিৱসাগৰৰ পৰা শিমলুগুৰিলৈ যাত্ৰা কৰিছোঁ। এতিয়া পথ নিৰ্মাণ কৰি থকা হৈছে।
শিমলুগুৰিলৈকে যিটো পথ নিৰ্মাণ কৰি থকা হৈছে, যেতিয়া আপুনি শিমলুগুৰি ফালৰ পৰা গ'লে যেতিয়া আপুনি শাৰীপৰা আলি পাৰ হ'ব বা শিৱসাগৰৰ ফালৰ পৰা আহিলে যেতিয়া আপুনি কুজিবালি পাৰ হ'ব বা শুকতীয়ালি পাৰ হ'ব, দেখিব যে ৰাস্তাৰ দুই কাষে সম্পূৰ্ণ দকৈ খান্দি দিয়া হৈছে। ঠিক আছে, ৰাস্তা নিৰ্মাণ কৰিব লাগে, তাৰ কাৰণে খন্দা হৈছে, সেইটো কোনো ডাঙৰ কথা নহয়। কিন্তু সেই খন্দাৰ জেগাডোখৰত দুৰ্ঘটনাপ্ৰৱণ জেগা সেইবিলাক, তাত সাধাৰণ বাঁহৰ খুঁটি লগাই লগাই থৈ দিয়া হৈছে। সাধাৰণ বাঁহৰ জেৰুৱা খুঁটিৰ নিচিনা সাধাৰণ বাঁহৰ খুঁটি লগাই লগাই তাত থৈ দিয়া হৈছে। কাৰ কাৰণে এইটো কাৰ হৈছে? ভুলটো কাৰ? সেই সময়ত যি দুৰ্ঘটনা কৰিব তেওঁৰ ভুল হ'বনে? যে সেই সময়ত ইমান দ গাঁত খান্দি দিয়াৰ পাছত তাত যিটো প্ৰটেকশ্যন দিব লাগে, তাত যিটো দুৰ্ঘটনা নহ'বৰ কাৰণে যিটো প্ৰতিৰোধ ব্যৱস্থা কৰিব লাগে, সেইটো সেই বিভাগীয় ঠিকাদাৰ বা যিসকল বিভাগীয় কৰ্তৃপক্ষ আছে তেওঁলোকে কৰিছে নাই কৰা? এই কথাবিলাক কিন্তু কোনো ব্যক্তিয়ে, কোনো বিষয়াবৰ্গই কথাবিলাক, প্ৰশাসনিক বিষয়াবৰ্গই কথাবিলাক লক্ষ্য নকৰে। প্ৰশাসনিক বিষয়াবৰ্গই এই কথাবিলাক লক্ষ্য নকৰে। খুব সোনকালে আপোনালোকে শুনিব যে শিমলুগুৰিৰ পৰা শিৱসাগৰ যোৱাৰ পথতো কেতিয়াবা ডাঙৰ দুৰ্ঘটনা হ'ব, কেতিয়াবা গাড়ী বাগৰি যাব। এই যিবিলাক ঘটনা হৈ আছে, এই ঘটনাবিলাক কেৱল মাত্ৰ তীব্ৰ বেগ নহয়, পথৰ অৱস্থাটো চাব লাগিব। পথৰ অৱস্থাবিলাক ঠিকাদাৰক ঠিকা দিয়া হয়, কাম কৰাত হেমাহি কৰে কিয়? সেই ঠিকাদাৰসকলে বাৰম্বাৰ কাম পায় কেনেকৈ? যিসকল ঠিকাদাৰে ঠিকা ঠুকলি কৰি ৰাস্তা নিৰ্মাণ কৰি আছে, তেখেতসকলে হেমাহি কৰাৰ পিছতো বাৰম্বাৰ কেনেকৈ কাম পায়? কি যাদু আছে তেওঁলোকৰ হাতত? আৰু ৰাস্তাবিলাক বনাইছে এতিয়া যিটো আমাৰ 4 লেন বনাই আছে, কোনোবা এডোখৰত বনাইছে, কোনোবা এডোখৰ ৰাস্তা পোনে পোনে ভংকে যাব পাৰিব আপুনি, তাৰপৰা গৈ ঘপকৈ ৰাস্তাটো নাইকিয়া হৈ যায়, আকৌ বেলেগ এটা ডাইভাৰশ্যন আছে। মানে কোনো অংকবিহীন, আচলতে শৃংখলাবদ্ধভাৱে কোনো এটা কামেই হোৱা নাই। যোৰহাট, শিৱসাগৰ এইবিলাক অঞ্চলত 4 লেনৰ কামবিলাক অকণমানো শৃংখলাবদ্ধভাৱে হোৱা নাই। সেইকাৰণে এনে ঘটনাবিলাক হ'বলৈ মানে গৈ আছে। আচলতে এই ঘটনাবিলাক সংঘটিত হোৱাৰ অন্যতম কাৰণবিলাক পথ নিৰ্মাণৰ ক্ষেত্ৰত কোনো বিজ্ঞানসন্মত, কোনো প্ৰণালীবদ্ধভাৱে কোনো ধৰণৰ কাম কৰা হোৱা নাই। আৰু প্ৰণালীবদ্ধভাৱে কাম নকৰাৰ কাৰণেই আচলতে এনেধৰণৰ দুৰ্ঘটনাবিলাক হৈছে। আৰু আমি পুনৰবাৰ কৈছোঁ যে তীব্ৰবেগী বাইকাৰ্ছক নিয়ন্ত্ৰণ কৰক, তীব্ৰবেগী ডাম্পাৰবিলাক নিয়ন্ত্ৰণ কৰক, ডাম্পাৰ চালকসকলৰ বয়সৰ এটা ঊৰ্ধ্বসীমা বঢ়াই দিয়ক, ঊৰ্ধ্বসীমাটো চাওক। মানে 18 বছৰ হোৱাৰ লগে লগে লাইচেঞ্চ পায়, লাইচেঞ্চ হেভি লাইচেঞ্চখনে পাই যায়, ডাম্পাৰে চলাই দিয়ে। 18 বছৰ বয়সৰ ল'ৰা এটাৰ মানসিকতা কি হ'ব? 18 বছৰীয়া ল'ৰা এটাই তেওঁৰ মনটো যিমান উৰিব, গাড়ীৰ এক্সেলেটৰো সিমানেই দবাব। এইকেইদিন সেই পাইপ ফুকিবলগীয়া হৈছে কাৰণে, আচলতে পাইপ ফু মাৰিবলগীয়া হৈছে কাৰণে বহুতে মদ খোৱা নাই, কিন্তু মদ নেখালে গাড়ী চলাব নোৱাৰে বহুত চালকে। এই যিবিলাক ঘটনা, এই যিবিলাক কালচাৰ, এই যিবিলাক সংস্কৃতি বহুজনৰ প্ৰাণ এফালৰ পৰা নি আছে, সেই মানুহবিলাক এজনো মৰিবলগীয়া মানুহ নহয়। এই মানুহবিলাকক মৰা হৈছে, হত্যা কৰা হৈছে। কাৰোবাৰ ভুলৰ কাৰণে মানুহৰ মৃত্যু হৈছে। এই ভুলবিলাক শুধৰণি কৰিবলৈ কেনেধৰণৰ আইনৰ প্ৰয়োজন আছে, সেই আইনবিলাক প্ৰণয়ন কৰাৰ প্ৰয়োজন আছে। কেনেধৰণৰ ৰাস্তা নিৰ্মাণ কৰিব লাগে, আৰু সেই সময়ত যদি ঠিকাদাৰ, অভিযন্তা যাৰেই দুখ নহওক, তেওঁলোকৰ ওপৰতো ব্যৱস্থা ল'ব লাগে। আচলতে কথাবিলাক মাত্ৰ বিবৃতি, SOPৰ জৰিয়তে মাত্ৰ এটা সমস্যা সমাধান নহয়। এই সমস্যাবিলাক সমাধান কৰিবলৈ হ'লে কাৰ্যক্ষেত্ৰত আগবাঢ়িব লাগিব আৰু সমান্তৰালভাৱে সেই কাৰ্যবিলাক কৰি গৈ থাকিব লাগিব। আৰু আজি মই ভাবিছিলোঁ আজি বেলেগ এটা বিষয়ত মই কথা পাতিম, আজি মই ধৈৰ্যৰ কথা পাতিম। আচলতে মোৰ নিজৰে ধৈৰ্যৰ বান্ধ খোল খাই গ'ল। আজি মোৰ নিজৰে ধৈৰ্যৰ বান্ধ খোল খাই গ'ল। সেইকাৰণে ধৈৰ্যৰ বিষয়টো মই কালিলৈ ৰাখিলোঁ। আৰু মাত্ৰ পুনৰবাৰ মই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, যিসকলে আজি দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে তেখেতসকলক স্বৰ্গত স্থান পাওক, তেখেতসকলৰ আত্মাই চিৰশান্তি লাভ কৰক।
আৰু যিসকল এতিয়াও মৃত্যুৰ সৈতে যুঁজি আছে, যিসকল এতিয়াও আঘাতপ্ৰাপ্ত আহত, তেখেতসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ। ভগৱন্তই তেখেতসকলক কৃপা কৰক। আৰু মোৰ মৰমৰ ভাইটি যি দীপাঞ্জল মেছ, শিল্পী, সাংস্কৃতিক কৰ্মী, তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। আৰু আজিৰ কোনো ধৰণৰ অন্য আলোচনা নকৰি মই আজিৰ দিনটোৰ মোৰ কথাখিনি ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।